জয়ৰাম ৰমেশে কি কৈছে আপোনাৰ স্ক্ৰীনত। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ আকৌ এবাৰ এই দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত এক সৰ্বদলীয় বৈঠক আয়োজন কৰা হওক। পেহেলগাম অপাৰেশ্যন সিন্দুৰৰ আৰু প্ৰথম ৱাশ্বিংটন DC, তাৰপিছত ভাৰত আৰু পাকিস্তানৰ চৰকাৰৰ দ্বাৰা ঘোষণা কৰা যুদ্ধবিৰতিৰ বিষয়ত সংসদৰ এক বিশেষ অধিৱেশনৰ অনুষ্ঠিত কৰা হওক, যাতে এই সকলোবোৰ বিষয়সমূহক ব্যাপক আলোচনা কৰিব পৰা যায়। কংগ্ৰেছৰ বিশ্বাস যে ভাৰত আৰু পাকিস্তানৰ মাজত সংলাপৰ বাবে তটস্থ মঞ্চৰ উল্লেখ আমেৰিকাৰ পৰ্যটন মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ দ্বাৰা কৰা হৈছে। বহুতো প্ৰশ্ন উত্থাপন কৰে, আমি চিমলা চুক্তি এৰি দিছিলোঁ নেকি? আমি তৃতীয় পক্ষৰ মধ্যস্থতাৰ বাবে দুৱাৰ খুলি দিছোঁ নেকি? কংগ্ৰেছে এই প্ৰশ্ন সুধিব বিচাৰে যে ভাৰত আৰু পাকিস্তানৰ মাজত ৰাজনৈতিক চেনেলসমূহ পুনৰ খোলা হ'ব নেকি? আমি পাকিস্তানৰ পৰা কি প্ৰতিবন্ধকতা বিচাৰোঁ আৰু আমি কি পাইছোঁ? ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে দেশৰ দুই ভাগৰ সেনাবাহিনীৰ অধ্যক্ষৰ দ্বাৰা এই সম্পূৰ্ণ পৰিস্থিতিত কৰা মন্তব্যসমূহৰ বিষয়ে সুধিব বিচাৰে। এই মন্তব্যসমূহৰ পটভূমিত প্ৰধানমন্ত্ৰী নিজে উত্তৰ দিয়াটো উচিত। অন্ততঃ কংগ্ৰেছে বিশ্বাস কৰে যে এই সময়ত দেশৰ ইন্দিৰা গান্ধী অসাধাৰণ সাহসী আৰু ধীৰ নেতৃত্বৰ ক্ষমতা অনুসৰণ কৰাটো স্বাভাৱিক, যেনে তেওঁ 1971 চনত প্ৰদৰ্শন কৰিছিল।